অসম গণ পৰিষদৰ দিল্লীস্থ কাৰ্যালয়ত মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত আৰু দুইজন সাংসদৰ উপস্থিতিত আমি একত্ৰিত হৈছোঁ আৰু পোনপ্ৰথমে মই সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু তেখেতৰ উদ্যোগত আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সহযোগত দিল্লীৰ যি কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰি উলিয়ালে দুয়োগৰাকীলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি দিল্লীৰ আচলতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত নিৰ্বাচনৰ পিছত আমি তেখেতসকলৰ লগত এটা সৌজন্যমূলক সাক্ষাৎ আৰু নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ কিছু আলোচনাৰ বাবে আহিছিলোঁ আৰু সেইখিনি ৰাষ্ট্ৰীয় সভাপতিকে ধৰি এই আলোচনা হৈছে, নাড্ডাজীৰ লগতো হৈছে। এইখিনি গোটেইখিনি সভাপতি ডাঙৰীয়াই কৈ গৈছে। আপোনালোকে নাৰী সবলীকৰণ যিখন বিল এইখনৰ কথা উল্লেখ কৰিছে। এই বিলখন মই যেতিয়া 96 চনত MP আছিলোঁ তেতিয়াই প্ৰথম এই বিলখন আহিছিল। আমি সেই সময়তো অসম গণ পৰিষদ সেই চৰকাৰৰ অংশীদাৰ আছিল। দুজনকৈ আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মৈৰাম শইকীয়া মন্ত্ৰীও আছিল। আমি তেতিয়াই অসম গণ পৰিষদ চৰকাৰৰ অংশীদাৰ হৈ থাকি সেই বিলখনক আমি সমৰ্থন কৰিছিলোঁ। মই নিজে থাকি তাতে ভোটদানো কৰিছিলোঁ, কিন্তু বিলখন সেই সময়ত এডমিট কৰিবই পৰা নগ'ল, সংখ্যাত কম আছিল। গতিকে আজিও সভাপতি ডাঙৰীয়াই কোৱাৰ ধৰণে এই বিলখনৰ ক্ষেত্ৰত আমি অসম গণ পৰিষদ দলে পূৰ্ণ সমৰ্থন দি আহিছোঁ আৰু আমি নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমাৰ যিটো ৰিজাৰ্ভেশ্যন এইখিনিত আমি সম্পূৰ্ণ আমাৰ সমৰ্থন আছে। আৰু মই বিশেষ ক'বলৈ বিচৰা নাই যে অসমত পুনৰ NDA চৰকাৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে এইখন চৰকাৰ হ'ব আৰু সেই বিষয়ে আমি কেন্দ্ৰীয় নেতৃত্বৰ লগতো আমি আমাৰ মতামত ব্যক্তও কৰিছোঁ। গতিকে আটাইখিনি কথাত দিল্লীৰ এই অসম গণ পৰিষদৰ যিটো সভাপতিৰ নেতৃত্বত আমি ভ্ৰমণ হ'ল, এইটো খুব ভাল ভ্ৰমণ হৈছে বুলি, ভাল ছাকচেছফুল হৈছে বুলি মই ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।